হেল্ল' এভৰিৱান, মোৰ অইন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি বহুদিন পাছত মই ভিডিঅ' এটা লৈ আহিছোঁ আৰু এয়া হ'ল এটা চিকেনৰ ৰেচিপি। আৰু এই ৰেচিপিটো আপোনালোকে ভাত বা পোলাও যিকোনো এটাৰ লগত খাব পাৰে। চ' আহক এতিয়া ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। তাৰ কাৰণে মই প্ৰথমতে চিকেন ল'লোঁ আৰু চিকেনখিনি ভালকৈ ধুই লৈছোঁ। ইফালে মই আদা, জলকীয়াৰ গুড়ি, তাৰপাছত ধনিয়া আৰু গৰম মছলা পাউডাৰ, জালুক, বিলাহী, ডালচেনি লৈছোঁ আৰু শুকান জলকীয়া, এই গোটেইখিনি বস্তু লৈছোঁ আৰু এইখিনিৰ মই এটা পেষ্ট বনাম। তাৰ কাৰণে মই তাৰপাছত মিক্সাৰ জাৰটোত শুকান জলকীয়াখিনি দিলোঁ গোটেই। তাৰপিছত আদাখিনি অলৰেডি পেষ্ট বনোৱাই আছিলে আৰু সেইখিনি তথাপিও তাৰ লগত যিহেতু মিক্স কৰিম সেইকাৰণে সেইখিনি পেষ্টখিনি তাত দি দিছোঁ। জলকীয়াৰ গুড়ি, গৰম মছলা পাউডাৰ আৰু তাৰপাছত জালুকখিনি দিলোঁ, গোটা জালুক, ধনিয়া পাত আৰু বিলাহী এইখিনি দিলোঁ। মই যিটো ডালচেনি লৈছিলোঁ সেইটো গেছটো অন কৰি পেলাই তাত অকণমান সময় কাৰণে পুৰি দিলোঁ। তাৰমানে অকণমান এনেকৈ দিলে এটা স্মোকি ফ্লেভাৰ এটাও আহে আৰু ডালচেনিৰ ফ্লেভাৰটো বহুত ভাল হয়। তাৰপাছত এই ডালচেনিটো মই সেই মিক্সাৰ জাৰৰ যিখিনি বস্তু আছিলে তাত দি দিলোঁ আৰু সেইখিনি এটা পেষ্ট বনালোঁ। তাৰপাছত চিকেনখিনিত মই এনেকৈ কাট কিছুমান কৰি লৈছোঁ যাতে মছলাখিনি তাৰ ভিতৰত ধুনীয়াকৈ সোমাই যায়। এতিয়া এই গোটেই পেষ্টখিনি মই চিকেনত দি দিলোঁ। তাৰপাছত তাত মই নিমখ দিলোঁ। নিমখ আপোনালোকৰ নিজৰ সোৱাদ অনুযায়ী দিব আৰু মিঠাতেল দিলোঁ। আৰু এইখিনি দিয়াৰ পাছত মই সেইখিনি ভালকৈ ইয়াৰ লগত চিকেনখিনিৰ লগত মছলাখিনি মিক্স কৰিলোঁ। মিক্স কৰি সেইখিনি অলপ সময় কাৰণে মেৰিনেট হ'ব থৈ দিলোঁ, আধা ঘণ্টামানৰ কাৰণে। ইফালে মই আধা ঘণ্টা পাছত কেৰাহী এটা গেছত পাতি দিলোঁ আৰু কেৰাহীটো যেতিয়া গৰম হ'ল তাত মই চিকেন পিচখিনি দি দিলোঁ। আৰু তাত কিন্তু মই তেল দিয়া নাই কাৰণ অলৰেডি মই তেল চিকেনখিনি যেতিয়া মেৰিনেট কৰিছিলোঁ তেতিয়া দিছিলোঁৱে। তাৰপাছত তাত মই 2 চামুচ ঘি এড কৰি দিলোঁ আৰু সেইখিনি দিয়াৰ পাছত মই কেৰাহীটোৰ ঢাকনখন লগাই দিলোঁ আৰু অলপ সময় কাৰণে সেইখিনি হ'ব দিলোঁ। অলপ সময় পাছত মই দেখিছোঁ যেতিয়া চিকেনখিনি মানে তলত অকণমান লগাৰ নিচিনা হৈছে তেতিয়া সেইখিনি মই অকণমান ওলটাই দিলোঁ। ওলটাই দি আকৌ অকণমান সময় কাৰণে হ'ব দিলোঁ আৰু তাৰপাছত মই তাত পানী এড কৰিলোঁ। পানী আপোনালোকে অকণমান এড কৰিব যাতে চিকেনখিনি অলপ বেছি ড্ৰাই হৈ নাযায় আৰু চিকেনখিনি যিহেতু সিজিব লাগিব, ডাঙৰ যিহেতু পিচখিনি সেইখিনি ভিতৰটো সিজিব লাগিব, সেইকাৰণে অকণমান পানী দিছোঁ আৰু অলপ সময় মানে সেনেকৈ আপোনালোকে মানে চিকেনখিনি হওঁতে আপোনাৰ 20 মিনিটমান সময় লাগিব আৰু এনেকৈ ওলোটাই থাকিব লাগিব। আৰু গোটেই প্ৰচেছটোত আপোনালোকে যিটো গেছৰ ফ্লেমটো মানে মিডিয়াম ফ্লেমত ৰাখিব যাতে চিকেনখিনি ভালকৈ কুক হৈ যায়। আৰু তাৰপাছত অলপ সময় পিছত দেখিব যে পূৰা ড্ৰাই হৈ গৈছে আৰু দুইফালে ধুনীয়াকৈ কুক হৈ গৈছে। তাৰপিছত সেইখিনি গেছটো অফ কৰি দিব। আৰু মই সেইদিনাখন পোলাও যিহেতু বনাইছিলোঁ আৰু পোলাওৰ লগত মই চিকেনখিনি এনেকৈ ছাৰ্ভ কৰিলোঁ। আৰু আপোনালোকে যদি ইচ্ছা কৰে ভাতৰ লগতো খাব পাৰে। আৰু চিকেনখিনি যেতিয়া আপোনালোকে বনাব মাজে মাজে ওলোটাই থাকিব লাগিব কাৰণ দুইফালে সমানে হ'ব লাগিব। আৰু এইটোৱে আছিলে আজিৰ ৰেচিপিটো। আৰু যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু তাৰপাছত মই চিকেনখিনি দিয়া পিঁয়াজ দিলোঁ, পিঁয়াজ দি পেলাই গাৰ্নিছ কৰি পেলাই দি দিলোঁ। চ' এইখিনি আছিলে। এতিয়ালৈ আহিছোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম, তেতিয়ালৈ বাই বাই।